সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহিছোঁ ডেভেলপমেণ্ট এৰিয়ালৈ। তাত আমাৰ বাইদেউ ভিনদেউ থাকে আৰু ছোৱালীজনীৰ আজি জন্মদিন, তাৰ উপলক্ষে নাম ভোজ পাতিছে আৰু আমাৰ লগত আতৈ নামঘৰৰ আৰু দুজনমান ভকত লৈ আহিছোঁ। ভাল বেয়া কথাকেইটা পাতোঁতেই পালোহিয়ে, বহুত দূৰ নহয়, 1 কিলোমিটাৰমান হ'ব। এতিয়া ভিতৰলৈ সোমাই যাওঁ, কি আয়োজন কৰিছে আৰু কিমানখিনি কাম আগবাঢ়িছে। নামভোজ আছে যেতিয়া হাতে পাতে কৰি আগবঢ়াব লাগিব। এয়া আমাৰ বাৰ্থডে গাৰ্ল, হেপী বাৰ্থডে। মই আশীৰ্বাদকে দিছে দেই, ছোৱালীজনী দেই, পঢ়াই শুনাই দেহাই পাতিয়ে চবতে ভাল দেই। আগফালে ভকতে কটা বচা কৰি আছে ফল মূলবোৰ, তাৰপিছত আৰু নামৰ লগত ভোজো আছে। এয়া ভোজৰ কাৰণে আমি শাক পাচলিবোৰ কাটিছোঁ, ভাজি, মাছৰ আঞ্জা এনেকৈ কৰি কি বনাই আৰু গোটেইখিনিবোৰ আদা নহৰু পিঁয়াজ এইখিনি আমি যোগাৰ কৰি দিছোঁ। সাজুৱে হৈ থাকে। চাহকাপ খাই লওঁ এতিয়া। আমাৰ ঘৰে খবৰ নাছিলে। এইবোৰ চব ঘৰতে বনাইছে বাইদেৱে। নাৰিকলৰ লাড়ু, এইফালে টোপা পিঠা, চব এইবোৰ ঘৰতে, ঘিলা পিঠা চব ঘৰতে বনাইছে। ৰান্ধনি লৈ আহিছিলোঁ যে আমাক গাড়ীত ভৰাই, এখেতে ৰান্ধিব। ভিতৰৰ যিটো পাকঘৰ সেইটোতে ৰান্ধিছে। ভিতৰত ভকতৰ নাম আৰম্ভ হ'ল আৰু ৰান্ধনিয়েও খৰধৰ কৰিছে। এয়া টেঙা আঞ্জাৰ কাৰণে কোমোৰা কাটি লৈছে আৰু এইখিনি মাছ কোমোৰাৰ লগত ৰান্ধিব। পনীৰ ৰান্ধিবৰ কাৰণে এইখিনি সাজু কৰি লোৱা হৈছে। এনেই ভোজটো মাছ আছে, কেইবাটাও আইটেম, মাছ ভজা, সৰু মাছো আছে। নিৰামিষ খোৱাও, আজি মঙলবাৰ, কোনোবাই নিৰামিষ খাব পাৰে, সেইকাৰণে নিৰামিষৰ কাৰণে এই ওপৰতে মই পনীৰ বনাবলৈ লৈছোঁ। এইটো ভাড়া ৰুম হয়, 2টা পাৰ্ট আছে। এইটো পাৰ্ট খালী হৈ আছে, সেইকাৰণে একদম চব চাফ চিকুণ কৰি মুকলি কৰি থৈছে। এই ওপৰত গেছ এটা লগাই দিছে, সেইটোতে পনীৰখিনি ৰান্ধি দিম। আদা নহৰু বিলাহী আৰু পিঁয়াজ গোটেইখিনি ভালকৈ ভাজি ল'লোঁ। তাতে এতিয়া মগজ আৰু কাজু অলপ পেষ্ট বনাই তাতে দি অকণমান ভাজি অকণমান পানী মিলাই দিছোঁ। এতিয়া ইয়াত যোগ কৰিছোঁ এবাটি গাখীৰ। অলপ ডাঠ হৈ আছে, ইয়াত অকণমান পানী যোগ কৰি দিম। মোক সহায় কৰি দিছে দেই পনীৰখিনি কাটি পেলাই। চুনাই মাকো সহায় কৰা নেকি? সদায় পনীৰ কাটি? অঁ, আজি কিমান ইয়াৰ্ছ হ'ল? 9 years কমপ্লিট। একদম মৰম লগাজনী গোটেইজনী। পনীৰখিনি ঢালি দি এয়া উতলিবলৈ দিছোঁ। ওপৰলৈ মানে মই চামুচ নানিলোঁ, সেইকাৰণে পনীৰ কটা চুৰিখনেৰে বাটাৰ অকণমান এচামুচৰ জোখত দি দিওঁ। হৈ গ'ল এইখিনি।
আমি এতিয়া জন্মদিন বুলি প্ৰসাদ খাম নে কি চুনা চুনা এই না অঁ আগতে আমাৰ ল'ৰা ছোৱালীকেইটাক ক'ব লাগে হেৰি বাৰ্থডে এই মাহ প্ৰসাদ আনিম আৰু বুলি ক'লে আৰু সিহঁতৰ খং উঠি যায় ভগাৰ পাছতে খোৱাও এয়া যোগাৰ হৈ গ'ল এইফালে কেইবাবিধো চাটনি আৰু আচাৰ গোটাই থৈছে এইখিনি কাচকল বাকলিৰ চাটনি এইফালে বুট আৰু মচুন্দৰীৰ চাটনি তাৰপিছত এইটো খৰিচা এয়া পানী টেঙা আৰু কুমকুম বাইদেউ বহুত ধুনীয়া আচাৰ আৰু চাটনি বনায় বহুত টেষ্টি হয় খাবলৈ সিহঁতৰ কাৰণে গোটেইখিনি বস্তু যোগাৰ কৰি বাহিৰলৈ নিলে এতিয়া মই আমাৰ কাৰণে পাপৰ ভাজি আছোঁ বাটিত দিছে এইটো সেই মগু পাপৰটো হয় মগু পাপৰটো খাই ভাল লাগে আকৌ দেই মগু পাপৰটো কোমল কোমল ইটো পাপৰ মগু পাপৰটো কোমল কোমল এইটো মগু পাপৰ হয় এয়া মিক্স ভাজি চাটনিখিনিতো আপোনালোকক দেখুৱালোৱে পাপৰ ফ্ৰাই সৰু মাছ ভাজি পেটু ভাজি তাৰপাছত সেইফালে দাইল আৰু কোমোৰা দি গোল নেমু চেপি পেলাই ডাঙৰ মাছৰ আঞ্জা মাছ এটুকু খোৱা মানে কোমোৰা দি ভোজৰ এই যিকোনো আঞ্জাই খাবলৈ ইমান সোৱাদ হয় ৰান্ধনীয়ে ইমান ধুনীয়াকৈ ৰান্ধে সকলো বস্তুৱে খাবলৈ সোৱাদ লগা হৈছিলে ৰুবিহেঁতি আহিলে এতিয়া পাছৰখিনি ৰুবিহেঁতি কৰি মেলি খাওঁ আমি গৈ থাকোঁ দেই খাই বৈ আগে ঠাইনিকে বহি থাকা অঁ আহি সেইদিনা কেইটা বজাত পাতি ল'ম আৰু আৰু ঘৰলৈ টোপোলা বান্ধি লৈও আহিলোঁ আৰু গধূলিলৈ এয়া লগৰ ল'ৰা ছোৱালী কেইটামান মাতি পেলাই সৰুকৈ কেক এটা কাটিলে কিন্তু এইকণ নকৰিলেও আকৌ সিহঁতৰ মনটো বেয়া লাগে নহয় তে এইখিনি গধূলি সময়ৰ Happy birthday. টুনাৰ জন্মদিনটো সদায় পুৱাৰ ভাগত নামভোজ পাতে ভকত মাতি তাৰপাছতে সন্ধিয়ালৈ সৰু সৰু ল'ৰা ছোৱালীকেইটা মাতি কেক এটা কাটি এনেকৈ পালন কৰে ভাল লাগে নামষাৰ পাতিলে মনটো মুকলি লাগে আৰু আজিৰ দিনটো আপোনালোকক দেখুৱালোঁ ভাল লাগিলে লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰিব পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ সামৰোঁ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ